নমস্কাৰ সকলোকে। মই যিহেতু আমাৰ মাৰ ঘৰত আছিলোঁ, গাঁৱত আছিলোঁ আৰু গতিকে মাৰ ঘৰখন অলপমান দেখাই দিওঁ বুলি ভাবিছোঁ। এয়া মাহঁতৰ ঘৰত এটা পানীৰ টেংকি আছে আৰু পানীৰ টেংকিটো পাৰ হৈয়ে লগতে একচুৱেলি আমাৰ মাহঁতৰ ঘৰখন আৰু এয়া আমাৰ গাঁওখন। মানে মই যিহেতু জন্মগ্ৰহণ কৰা মোৰ এই গাঁওখন অতীতৰ স্মৃতি জড়িত হৈ আছে ইয়াতে। আৰু এয়া দেখাব লগা একো বিশেষ তেনেকৈ নাই, তথাপিতো আৰু অলপমান দেখাই দিছোঁ। এয়া আচলতে আগতে আমাৰ দেউতাৰ ঘৰবিলাক এনেকুৱা নাছিলে, খেৰী ঘৰ আছিলে। এই ঘৰবিলাক একচুৱেলি আমাৰ দাদাই বনাইছে বৰ্তমান। ইয়াৰ ঘৰত চাগে কপৌ ফুল লাগি আছিলে, কপৌ ফুল বহাগৰ লাষ্ট মাহ। এতিয়া লাষ্টত কপৌ ফুল নাই তেনেকৈ, অলপ চলপ আছে আৰু কপৌ ফুল। আৰু এয়া আমাৰ গৰাহালি ঘৰটো, লগতে পানীৰ টেংকিটো ওচৰতে। আৰু এয়া ঘৰখন, এয়া বৌ ধান জাৰি আছে। এয়া বৌ ইয়াতে ধান জাৰি আছে আৰু এয়া মই বাহিৰৰ পৰাই অলপমান মানে ভিডিঅ'খিনি মানে ঘৰখিনি দেখাই দিছোঁ। বাকী আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই, ধন্যবাদ।